জোৱানসকল আৰু সতীৰ্থ বন্ধু বান্ধৱীসকল, দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ এই পবিত্ৰ ক্ষণত মই কামৰূপ জিলাবাসী ৰাইজৰ লগতে আমাৰ ৰাজ্যবাসী আৰু দেশবাসীলৈ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। গণৰাজ্য দিৱস উদযাপনৰ আজিৰ এই পবিত্ৰ মুহূৰ্তত মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতাৰ বাবে চূড়ান্ত ত্যাগ স্বীকাৰ কৰা জ্ঞাত অজ্ঞাতসকলৰ স্বাধীনতা যুঁজাৰুলৈকে মোৰ ভক্তিপূৰ্ণ প্ৰণিপাত জনাইছোঁ। সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছিল আৰু ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল। এই শুভ মুহূৰ্তত ডক্টৰ বি.আৰ. আম্বেদকাৰকে ধৰি গণৰাজ্যৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকললৈকে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰিছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত দেশৰ সাহসী সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্য আৰক্ষী বাহিনীকো অভিনন্দন জনাইছোঁ। ইয়াৰ লগতে দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্ত